নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল লোকে PM কিষাণৰ পইচা পায় তেখেতলোকে 17 নম্বৰ কিস্তিটো পোৱাৰ আগত আপোনালোকে এই কামটো কৰিব লাগিব। এইটো কাম হৈছে আপোনালোকৰ PM কিষাণৰ ফসল বীমা যোজনা, যিটো ক্ৰপ ইঞ্চুৰেঞ্চ বুলি কয়। এই কামটো যদি আপোনালোকে নকৰে তেনেহ'লে আপোনালোকৰ যিটো PM কিষাণৰ 17 নম্বৰ কিস্তি এইটো আপোনালোকে নাপাব। তো আপোনালোকে PM কিষাণৰ 17 নম্বৰ কিস্তি পোৱাৰ বাবে এইটো কেনেকৈ আবেদন কৰিব তাৰ বাবে মই সম্পূৰ্ণ ভিডিঅ' লৈছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনি আপোনালোকে ফসল বীমা যোজনা বুলি যিটো আছে সেই ছাইটত আপোনালোকে চাৰ্চ কৰি দিব, নহ'লে আপোনালোকে সুবিধাত মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম। তাত গৈ লিংকটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো পেজলৈ আহি যাব। তো আপোনালোকে যিকোনো ব্ৰাউজাৰ চাৰ্চ কৰিলেও এনেকৈ আহিব। এনেকৈ হয় যে প্ৰথম যিটো ৱেবছাইট ওলায় তাত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেনেহ'লে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব তাৰ বিষয়ে যদি আপোনালোকৰ ভিডিঅ'ৰ প্ৰয়োজন হয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তাৰ বিষয়ে মই এটা সৰুকৈ ভিডিঅ' বনাই দিম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আগতে কৰা আছে তেনেহ'লে লগইন অপশ্যনত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ, পাছপৰ্টটো আৰু কেপচাটো দি লগইন হ'ব পাৰিব। যদি আপোনালোকৰ ওচৰত CSC চেণ্টাৰ আছে তেনেহ'লে আপোনালোকৰ আৰু সুবিধা হ'ব। CSC লগইন কৰি পিনি আপোনালোকৰ যিটো ফসল বীমা ক্ৰপ ইঞ্চুৰেঞ্চটো আপোনালোকে আবেদন কৰিব পাৰিব। যদি ডাইৰেক্ট আপুনি লগইন কৰিছে ছেম একেটাই প্ৰচেছে হ'ব। CSC যিটো লগইন আছে সেইটো আপোনালোকৰ যিটো মোবাইল লগইনটো একেটাই হেৰিয়ে আহিব। যেতিয়া আপুনি লগইন হোৱাৰ পিছত আপোনালোকৰ প্ৰথম এনেকৈ আহিব। এনেকৈ হোৱাৰ পিছত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত প্ৰথম ওলাব যিটো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা, যিটো প্ৰথম দেখিব কাৰ্ফি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা যিটো আছে তাত আপোনালোকে টিকমাৰ্ক লগাব। টিকমাৰ্ক লগাই যিটো ছাবমিট বটন আছে ছাবমিট বটনটোত ক্লিক কৰি দিব। ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো এনেকৈ খোল খাব। যিটো এপ্লিকেশ্যন বুলি আছে এপ্লিকেশ্যনত ক্লিক কৰিব। এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছত এপ্লিকেশ্যন যিটো ফৰ্ম আছে সেই ফৰ্মটোত আপোনালোকে ক্লিক কৰি দিব। ফৰ্মটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ লগে লগে আপোনালোকৰ যদি বেংক একাউণ্টৰ IFSC কোডটো আছে তেনেহ'লে IFSC কোডটো এণ্টাৰ কৰি পিনি এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে ডিষ্ট্ৰিক্ট আৰু বেংক নেম, ব্ৰাঞ্চ নেম, আপোনাৰ বেংকত কিদৰে বেংক ডিষ্ট্ৰিক্ট মানে যোনটো বেংকৰ ডিষ্ট্ৰিক্ট হয় সেইটো অট'মেটিক ইয়াত কেপচাটো লৈ ল'ব। আপোনালোকে একাউণ্ট নম্বৰটো আপোনালোকে আৰু আপোনাৰ নামটো তাত এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ গোটেই ডিটেইলছখিনি আহি যাব। আৰু আপোনালোকৰ বেংকটো ছেভিং নে লোন একাউণ্ট হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো আপোনালোকে যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো দুইটা বক্সত আপোনাৰ শুধৰণিকৈ ফিল আপ কৰি ল'ব। ফিল আপ কৰি পিনি আপোনালোকে চেক বেংক ডিটেইলছ যিটো কণ্টিনিউ বুলি আছে সেই কণ্টিনিউ তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো লোড হৈ পিনি এটা এনেকৈ পেজ খোল খাব। এনে খোল খাই দিয়াৰ লগে লগে আপোনালোকৰ গোটেই ডিটেইলছখিনি ইয়াত ফিল আপ হৈ আহিব। আপোনালোকৰ বেংক নাম, একাউণ্ট নম্বৰ গোটেইখিনি আপোনালোকে ইয়াত ফিল আপ হৈ আহিব। ফিল আপ হৈ দিয়াৰ পিছত তলত আপোনালোকে দেখিব ইয়াত আপোনালোকে ফাৰ্মাৰ ডিটেইলছ যিটো অপশ্যন আছে, ফাৰ্মাৰ ডিটেইলছ যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টৰ নম্বৰটো মৰাৰ লগে লগে গোটেইখিনি সম্পূৰ্ণকৈ গুচি আহিব। যদি আপোনালোকে আগতে কৰা নাই তেনেহ'লে আপোনাৰ নামটো আৰু যিটো আধাৰ কাৰ্ডৰ নাম আছে, যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো মাৰি ভেৰিফাই বটনত ক্লিক কৰিব লাগিব। তো মই যিহেতু আগতে কৰাত মই একাউণ্ট নম্বৰটো মৰাৰ লগে লগে ইয়াত অট'মেটিক গোটেইখিনি গুচি আহিছে। তো আপোনালোকে যদি নাহে তেনেকৈ আপোনালোকৰ নিজৰ নামটো আৰু আধাৰ কাৰ্ডত কেনেদৰে নামটো আছে আৰু পাছবুকত কেনেদৰে নামটো আছে এনেকৈ এণ্টাৰ কৰি পিনি আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো দি পিনি ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনাৰ তলৰ যিখিনি ডকুমেণ্টছ থাকে সেই ডকুমেণ্টছখিনি অট'মেটিকলি ফিল আপ হৈ আহিব। তো আপোনালোকে ভেৰিফাই কৰি দিয়াৰ লগে লগে অট'মেটিকলি ফিল আপ হৈ আহিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু মোৰ চেনেল যদি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। এইখিনি সকলোকে আপোনালোকে ফিল আপ হৈ গুচি আহিব। ফিল আপ হৈ গুচি অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি আহিব। তললৈ স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকে ইয়াত এড্ৰেছটো আপোনালোকে চাই ল'ব, যিটো এড্ৰেছ আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে আহিছে নাই। যদি আপোনালোকৰ ভুল হৈছে তেনেহ'লে আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব পাৰিব। তো আপোনালোকে নমিনি এটেচ কৰিব লাগিব, যিটো নমিনি ডিটেইলছ। যদি আপোনালোকে নমিনি কাৰোবাক দিব বিচাৰে তেনেহ'লে মাটিখিনি যিখিনি বাবে যদি নমিনি এড্ৰেছ যদি কাৰোবাক দিব বিচাৰে তেনেহ'লে ইয়াত নাম, নমিনি বয়সটো আৰু নমিনি কি আপোনাৰ ৰিলেশ্যনশ্বিপ কি হয় আৰু নমিনি এড্ৰেছটো ইয়াত ফিল আপ কৰিব। যদি আপোনালোকে নমিনি দিব নিবিচাৰে তেনেহ'লে যিটো ডিক্লেয়াৰ নমিনি বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব যদি আপুনি নমিনি দিব নিবিচাৰে। তো এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি ল'ব। যদি আপোনালোকে আগতে কৰা নাই তেনেহ'লে এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ ওলাই যাব আপোনালোকৰ মুখৰ আগত। এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি দিয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ যিটো অপশ্যন থাকে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই আগতে এইখিনি কৰা আছিলে, তো কৰাৰ কাৰণে মই যদি নমিনি আপুনি দিব নিবিচাৰে তেনেহ'লে এইটো ক্লিক কৰি দিব পাৰে, ইয়াত টিকমাৰ্ক লগাব। তো মই এইখিনি সম্পূৰ্ণকৈ কৰা আছিলে, তো মই ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিছোঁ। নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ক্ৰপ ডিটেইলছটো আছে। ক্ৰপ ডিটেইলছত আপোনালোকৰ ষ্টেটটো চিলেক্ট থাকিব। আপোনালোকৰ য'ত মাটি আছে তাত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ছাব ডিভিজনটো চিলেক্ট কৰিব, ব্লকটো চিলেক্ট কৰিব আৰু যিটো পঞ্চায়ত হয় আপোনালোকৰ মাটিখিনি যোনটো পঞ্চায়তত আছে সেই মাটিখিনি চিলেক্ট কৰিব আৰু যিটো গাঁও হয় গাঁওখন চিলেক্ট কৰিব। গাঁওখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত মাটিৰ ডাক নম্বৰ, পটা নম্বৰ এইখিনি দিব লাগিব। তো আপোনালোকে মাটিৰ যিখিনি
ডাক নম্বৰ পটা নম্বৰ হয় সেইখিনি প্ৰথম ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত ছুইং ডেট বুলি যিটো আছে ছুইং ডেটটো আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে এইডোখৰত গোটেইখিনি প্ৰথম আপোনালোকে ইয়াত যিখিনি ডিটেইলছ ভৰাব তাৰ ক্ৰপ ডিটেইলছত আপোনালোকে তাত আহি PM যে যিটো আহে সেইটো আপোনাৰ অট'মেটিক আহি যাব আপোনালোকৰ মাটিখিনি লৈ পিনি। আপোনালোকে ছুইং ডেটটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত তাৰপৰা যিটো খাতা নম্বৰ মানে যিটো পটা নম্বৰ এণ্টাৰ কৰিব। যিটো ডাক নম্বৰ হয় তাৰপিছত ডাক নম্বৰটো এণ্টাৰ কৰিব। ডাক নম্বৰটো এণ্টাৰ কৰাৰ পিছত যিটো আপোনালোকৰ এৰিয়া আপোনালোকৰ কিমান মাটি কিমান হেক্টৰ আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব বিচাৰে সেইটো লিখি দিব। সেইটো লিখাৰ পিছত ইয়াত গোটেইখিনি অট'মেটিকেলি কিমান পইচা কি পাব এইটো আহি যাব। তাৰপিছত আপোনালোকে এড ক্ৰপ ছাৰ্ভাৰ ইঞ্চুৰেঞ্চ বুলি তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পিছত আপোনালোকে বেংকৰ পাছবুকটো আপোনালোকৰ যিটো বেংকৰ পাছবুক হয় সেই পাছবুকটো আপোনালোকে ফটো মাৰি ইয়াত আপলোড কৰি দিব। আৰু যিটো আপোনালোকৰ মাটি লেণ্ড ৰেকৰ্ড যিটো কয় আপোনালোকৰ জামাবন্দী কপি বা খাজানা ৰচিদ ইয়াত আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত আপোনালোকে এইটো ছুইং চাৰ্টিফিকেট আপোনালোকে এইটো নিদিলেও হয়। যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকে সেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি দিব। যিখিনি ষ্টাৰ মাৰ্ক দিয়া নাই সেইখিনি নিদিলেও আপোনালোকৰ কোনো প্ৰয়োজন নহয়, নিদিলেও একো অসুবিধা নহয়। তাৰপিছত আপোনালোকে যিটো সম্পূৰ্ণকৈ দিয়াৰ পিছত প্ৰিভিউ অপশ্যনটোত ক্লিক কৰিব। প্ৰিভিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে মেক পে'মেণ্ট বুলি আহিব। যিটো আপোনালোকৰ এটা সৰুকৈ পে'মেণ্ট কাটিব। সেই মেক পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যদি CSC কৰে তেনেহ'লে আপোনালোকৰ কম পইচাত হ'ব। তো যদি আপোনালোকে ডাইৰেক্ট আপুনি নিজে কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ 100 টকা এটা গভৰ্ণমেণ্টলৈ পে' কৰিব লাগিব। আপোনালোকে UPI সহায়ত বা আপোনালোকে যিকোনো মানে UPI ID বা স্কেনাৰৰ জৰিয়তে আপোনালোকে এই পইচাটো আপোনালোকে গভৰ্ণমেণ্টলৈ পঠাব পাৰে। তো আপোনালোকে আজি ভিডিঅ' বনোৱা উদ্দেশ্যটো এইটোৱে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবই নাপাহৰিব। আজি বিশেষ ভিডিঅ' বনোৱা উদ্দেশ্যটো এইটোৱে আছিল। আৰু যদি আপোনালোকে কৰা নাই এইটো অতি সোনকালে কৰি লওক, কাৰণ 10 জুনত PM কিষাণৰ পইচা সোমোৱাৰ কথা আছে। তাৰ আগতে যদি আপোনালোকে এইটো কৰি লয় তেনেহ'লে আপোনালোকৰ পইচা আপোনালোকৰ একাউণ্টত সোমাব। তাৰপৰা আপোনালোকে যদি এইটো যেতিয়া পে'মেণ্ট কাটি শেষ হোৱাৰ পিছত আপোনালোকে যিখন ফৰ্ম ওলাব সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ৰাখি দিব, নহ'লেও আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।